हेलो स्टूडेंट्स, आज তোমালোকৰ মডেল সলভ প্ৰিপাৰেচন দেখুৱাম। তো তোমালোকে এইখিনি মেটেৰিয়েলছ আৰু কেমিকেলছ লাগিব, ভালদৰে চাই লোৱা কি কি লাগে। তোমালোকে প্ৰেক্টিকেল এক্সামত যায় এই বস্তুখিনি ভালদৰে প্ৰথমতে যোগাৰ কৰি ল'বা। তোমালোকৰ ইয়াতে বিশেষকৈ তোমালোকক দিয়া থাকিব ফেৰাছ ছালফেট আৰু এমোনিয়াম ছালফেট, তোমালোকক নিজৰ কৰি দিয়া থাকিব। 2 গ্ৰাম ফেৰাছ ছালফেট আৰু 1 গ্ৰাম এমোনিয়াম ছালফেট পৰ্চেলিন বেচিনত লৈ ভালদৰে মিক্স কৰি ল'বা। মিক্স কৰোঁতে সাৱধান হ'বা যাতে ক্ৰিষ্টেলছ, যাক আমি স্ফটিক বুলি কওঁ, সেইবোৰ ৰৈ নাথাকে। ধুনীয়াকৈ মিক্স কৰি ল'বা। মিক্স কৰি তাতে তুমি কেইড্ৰপমান ডাইলুট সালফিউরিক অ্যাসিড দিবা। আমাদের লগো সালফিউরিক অ্যাসিড আছে, বেশি নিদিবা, অলপকে লগো সালফিউরিক অ্যাসিড দি ভালদৰে মিক্স কৰি ল'বা। মিক্স কৰোঁতে গ্লাছ ৰডটো একদম ধুনীয়াকৈ মিক্স কৰিবা গ্লাছ ৰডেৰে, যাতে কোনো ধৰণৰ বা কোনো অংশত বাকী নাথাকে। ভালকৈ মিক্স কৰাৰ পিছত এয়া চব ভালদৰে মিক্স কৰি আছো ইয়াতে। তো ভালদৰে মিক্স কৰিলে তোমাৰ ৰিজাল্টখিনি ওলাব। তো ভালদৰে মিক্স হোৱাৰ পিছত টেষ্ট টিউব এটা ল'বা। টেষ্ট টিউব এটাত লৈ তাতে ফুল নহয়, এই যিখিনি দেখা পাইছে এমাউণ্ট, এই এমাউণ্টখিনি লৈ পেলাই পানী গৰম কৰিবা। মানে ফুল টেষ্ট টিউব নালাগে, 4/3 পানী লৈ, বেছি পানী নিদিবা, কাৰণ বেছি পানী দিলে বেছি সময় লাগিব। এইখিনি পানী ভালদৰে গৰম কৰি ল'বা। যেনেকুৱা দেখা পাইছে এনেকৈ ধুনীয়াকৈ গৰম কৰি টেষ্ট টিউবত পানীখিনি পৰ্চেলিন বেচিনত থকা ফেৰাছ ছালফেট আৰু এমোনিয়াম ছালফেটৰ যোনটো মিশ্ৰণ আছে তাতে আমি মিক্স কৰিম। তাৰপিছত বেছি গৰমো কৰিবা। এতিয়া ধুনীয়াকৈ পৰ্চেলিন বেচিনত পানীখিনি এনেকৈ ঢালি দিবা। ঢালি দিয়াৰ পিছত এতিয়া বিৰাট ভালদৰে মিক্স কৰিবা। এতিয়া গ্লাছ ৰডেৰে একদম ধুনীয়াকৈ মিক্স কৰি ল'বা, যাতে কোনো অংশ বাকী নাথাকে। ওকে, আমার মিক্স করা হৈ গ'ল। এতিয়া ট্ৰাইপড এটা লৈ বাৰ্ণাৰটো জ্বলাই ল'বা। বাৰ্ণাৰটো জ্বলোৱাৰ পিছত তাতে ধুনীয়াকৈ এই পৰ্চেলিন বেচিনটো বহাই দিয়া আৰু একদম গৰম হোৱালৈকে ৰৈ থাকে। যেতিয়া গৰম হৈ থাকিব, প্ৰচেছটো কমপ্লিট হোৱা বুলি কেনেকৈ গম পাবা যে গৰম কমপ্লিট হৈছে? চাবা ইয়াতে ধ্যান দিবা, তুমি বেছি গৰম নকৰিবা, কাৰণ বেছি গৰম কৰিলে তোমাৰ মহৰ চাউলখিনি একদম কলা পৰি যাব। আমাৰ যিটো ওলাব লাগে কালাৰ, এইটো নাহিব। তেনেকে গ্লাছ ৰডেৰে লৈ এনেকে শুকাই চাবা। যদি তোমাৰ গ্লাছ ৰডটো বগা বগা পৰিছে, তেতিয়াহ'লে তোমাৰ হৈ গৈছে। একদম গোটেইখিনি শুকুৱাই নিদিবা, গোটেইখিনি শুকুৱাই দিলে কিন্তু কলা কলা পৰি যাব। তো যেনেকুৱা দেখা পাইছা শুকাই লৈছো ইয়াতে, এনেকে শুকাই ল'বা ধুনীয়াকে। যদি গ্লাছ ৰডটো বগা পৰি গৈছে তেতিয়াহ'লে হৈছে। ধুনীয়াকে তাৰ পৰা ধৰি আনি বিকাৰ এটাত আইচ ৱাটাৰ লৈ, মানে ঠাণ্ডা পানী আৰু, ঠাণ্ডা পানী লৈ তাতে লৰচৰ নকৰাকে ধুনীয়াকে থৈ দিয়া। ঠাণ্ডা হোৱালৈ থৈ দিয়া। এই সময় ঠাণ্ডা হোৱালৈকে থৈ দিছিলো, কি ধুনীয়া ৰঙৰ আহি গৈছে। আহিছেনে? ধুনীয়া ৰঙৰ আহি গৈছে। তো এনেকে তুমি কমপ্লিট হ'ল প্ৰচেছটো আমাৰ। ইয়াৰ পিছত কেনেকে কি কৰিব লাগে দেখাই আছো। এনেকে ফিল্টাৰ এটা ইয়াতে ল'বা, লৈ পেলাই তাতে তুমি মহৰ চাউলখিনি ধুনীয়াকে থৈ
মেজাৰ কৰিবা, মেজাৰ কৰি উঠি ধুনীয়াকে দেখুওৱা ধৰণে এনেকে ফল্ড কৰিবা। ফল্ড কৰি ৱেটটো জুখি ল'বা আগতে, কিমানখিনি ৱেট আছে। ধুনীয়াকে দেখুওৱা ধৰণে এনেকে ফল্ড কৰিবা। ফল্ড কৰি এনেকে ওপৰত ধুনীয়াকে তোমাৰ এই দেখুওৱা ধৰণে ৰোল নাম্বাৰ লিখি দিবা, আৰু এনেকৈ কৰিলে তোমাৰ প্ৰচেছটো কমপ্লিট হ'ব। তো যদি ভাল লাগিছে বা বুজি পাইছা কমেণ্টত জনাব। ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা ডিভিজন ক্লাছ ষ্টাৰ্ট হ'ব। যাৰ যাৰ ইচ্ছা আছে ধুনীয়াকে কমেণ্ট বক্সত জনাবা। থেংক ইউ।